খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন্থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা $30 লাখ দিম এতিয়া আপোনাক কিমানেই দিব পাৰিম যদি কেছটো ডাঙৰ হয় তেতিয়া আপুনি যিমান বিচাৰে সিমান দিম কণ্ডিশ্যন এপ্লাই সিহঁতৰ জীৱনলৈ এন্ধাৰ নমাই আনিবলৈ মই ইয়াতেই থাকিম কিন্তু থাকিবি ক'ত মই ক'ত কেনেকৈ থাকিম সেইটো ভবা নাই মাত্ৰ আৰাধ্যাই যিটো সিদ্ধান্ত লৈছে সেইটোলৈহে মোৰ চিন্তা হৈছে সোনকালে কৰ দেৰি হ'লে সমস্যাত আমিয়েই পৰিম হ'ব মই উকিলজনক মাতি পঠাইছোঁ তেওঁ আহিব তাৰ পাছত সকলোখিনি ছেটেল কৰি দিব ইমান চিন্তা কৰি নাথাকিবিচোন তই চিন্তা কৰিবি আৰু দৌৰি ফুৰিব লাগে মই মানে মই যে এইখন ঘৰৰ মালিক নহয় যেন চাকৰহে হৈছোঁ ভাবিছিলোঁ দিনবোৰ আৰামত কটাম এইখন ঘৰলৈ অহাৰ পৰা সেইখন ঘৰতকৈ বেছিহে কষ্ট পাইছোঁ শুন ৰঘুনাথ চহৰীয়াৰ মানুহ কোন ক'ত আছে কেনেকৈ গম পাবি গতিকে আনৰ ওপৰত ভৰসা কৰি না তই খাব পাৰিবি না শুব পাৰিবি আনক বিশ্বাস কেনেকৈ কৰিবি যদি আমি কৰাৰ নিচিনাকৈ আনেও আমাৰ লগত কৰে তেতিয়া এটা কাম কৰিলে কেনে হয় কি মানে ৰঘুনাথ চহৰীয়াৰ যিমানবোৰ পুৰণা এমপ্লয়ী আছে সকলোকে উলিয়াই যদি নতুন মানুহক চান্স দিওঁ তেতিয়া তাতো যদি তেওঁলোকৰ মানুহ থাকে তেতিয়া মানে বৰ বেয়া জেং এখনত সোমালোহি দেই এতিয়া তাৰমানে আমি সকলোবোৰ কাম আৰু নিজেই কৰিব লাগিব সাপে কেতিয়াও কোব নেপাহৰে ৰঘুনাথ চহৰে ক'ত পাহৰিব আৰে মাজনী তই এইবোৰ কি কৰিছ চাম মোক দেচোন হ'ব দিয়া মই পাৰিম এয়া আৰম্ভণিহে আৰু উজ্জুতি খাবলৈ বাকী আছেই চাওঁ এইখন ধৰচোন মোৰ কপালখন
কিমান বেয়া চাচোন এফালৰ পৰা কেৱল মই হেৰুৱাই গৈ আছো আজি মোৰ দুহাত খালী হৈ পৰিছে মোৰ বাবেই মাক হ'বলৈ ওলোৱা নাতিনীজনী আজি হে ভগৱান তুমি জানা মই শৈতান আছিলো তুমি মোক শাস্তি দিয়া মোৰ এই শৰীৰটো পংগুৰ দৰে কৰি পেলোৱা গেলাই পচাই গাউৰি শগুনক খাবলৈ দিয়া মই একো নকওঁ কিন্তু সেই নিষ্পাপ ছোৱালীজনীয়ে জীৱনত কেৱল হেৰুৱাইছে তুমি কিয় অত্যাচাৰ কৰিছা প্ৰভু কিয় এয়া তাইৰ কপালৰ লিখন শুন এই লিখন সলনি কৰিব লাগিব সোনকালে ময়ো তাকে ভাবিছোঁ কি ভাবিছা মা যদি অথৰ্ব উভতি আহে তেতিয়া তই কি কৰিবি মইচোন এইটো কথা ভবাই নাছিলো তেখেত যদি ইয়ালৈ আহি এই কথাটো গম পায় তেখেত যদি আৰাধ্যাৰ কাষলৈ গুচি যায় অ' মা আমি ভুল কাম কৰিলো নেকি আৰে তই ভিনদৌক বুজাব পাৰিব লাগিব এতিয়া এইখন তোৰ ঘৰ মই এটা কথা ভাবিহে আচৰিত হৈছোঁ কি অথৰ্বই এতিয়াও কথাটো গম নেপায় নে গম পায়ো আমাক জনোৱা নাই তেখেত বাৰু আৰাধ্যাৰ কাষলৈ গৈছে নেকি এতিয়া নাই অথৰ্ব যিহে মানুহ তাৰ আৰাধ্যাক আমি তেনেকুৱা কৰা বুলি গম পোৱাৰ পাছত তাৰ উতলা তেজ ঠাণ্ডা কৰি ৰখাটো সম্ভৱ নহয় তেনেহ'লে কি হ'ব পাৰে সেই উত্তৰটোৱে আমাক লাগে চাওক কিবা যদি বস্তু বিক্ৰী কৰিবলৈ ইয়ালৈ আহিছে নহয় তেনেহ'লে ফেৰীৱালাৰ বস্তু আমাক নালাগে আমি আচলতে শ্বপিং মলৰ পৰা বজাৰ কৰা মানুহ তুমি নম্ৰতাৰ ভায়েক নহয় জানো আপোনাক ক'ৰবাত দেখা লাগিছে মই নীল তোমাৰ ভিনদেউ অথৰ্বৰ বেষ্ট ফ্ৰেণ্ড আকাশী গংগা আকাশী গংগা হেৰা শুনাচোন হয় এই ৰঘুনাথ চহৰীয়াক তুমি দেখিছিলা নেকি এইখিনি জেগাত তেওঁ ক'ৰবাত আছে নেকি এতিয়া ওচৰে পাজৰে সেইটো নাজনিম নহয় মাত্ৰ দেখিছিলোঁহে অসহায় হৈ ৰাস্তা দি যাই আছিল বেচেৰি আৰাধ্যা লেগিহে বেয়া লাগছি এইটো অৱস্থাত বৰ কষ্ট পাইছি চাগে আপুনি আগৰ গলিটোত খবৰ কৰি চাওকচোন কোনোবাই জানবাও পাৰে ক'ত আছে খবৰটো বাৰু এতিয়া কেনেকৈ দিওঁ নিদিলেও নহ'ব কিন্তু আৰাধ্যাক এই সময়ত টেনশ্যন দিয়াটো বেয়া কথা হ'ব সেইফালে নম্ৰতাকো জনাব লাগিব ভগৱান মোক সাহস দিয়া
কাক লাগে এনেকে চাই আছে যে মই সুধিছোঁ কাক লাগে চাওক কিবা যদি বস্তু বিক্ৰী কৰিবলৈ ইয়ালৈ আহিছে নহয় তেনেহ'লে ফেৰীৱালাৰ বস্তু আমাক নালাগে আমি আচলতে শ্বপিং মলৰ পৰা বজাৰ কৰা মানুহ তুমি নম্ৰতাৰ ভায়েক নহয় জানো আপোনাক ক'ৰবাত দেখা দেখা লাগিছে মই নীল তোমাৰ ভিনদেউ অথৰ্বৰ বেষ্ট ফ্ৰেণ্ড তাকেইটো মই চিন্তা কৰি আছোঁ মই আপোনাক দেখাৰ পৰা ভাবিছোঁ বোলো ক'ত দেখিছোঁ মানুহজন বেয়া নাপাব দেই আচলতে বহুত বছৰ আগতে দেখাতো আৰাধ্যাকো আমি তেনেকুৱা কৰাৰ কাৰণে প্ৰতিশোধ ল'বলৈ অহা নাইতো সাৱধান বেদান্ত দূৰত্ব বজাই ৰাখিবি কি হ'ল ৰৈ গ'লা যে মই মানে বিশেষ কথা এটাৰ বাবেহে আহিছোঁ মোৰ হাতত বেছি সময় নাই মানে মোৰ বিশেষ কাম এটা আছিলে মই ভাবিছিলোঁ ওলাই যাওঁ কিন্তু আপুনি আহিছে যেতিয়া মাহঁতক অকলে এৰি থৈ নাযাওঁ মাহঁতক অকলে এৰি থৈ নাযাওঁ মানে কথাবোৰ কি হৈ আছে ইয়াত আপুনি বহকচোন মই বাইদেউক কওঁগৈ আপুনি অহা বুলি পাৰিলে আৰাধ্যাকো মাতি দিবা তাইকো কথাটো জনাবলগীয়া আছে তাৰমানে এই বেলবঙে আৰাধ্যাহঁত ইয়াত নাই বুলি নাজানেই ঠিক আছে বেয়া নাপালে অলপ সোনকাল কৰি দিব হ'ব আপুনি লওক এতিয়া আপুনি কটাঘাত নিমখ ঢালিবলৈ আহিছে আপুনি আমাক কি বুজাবলৈ চেষ্টা কৰিছে আপুনি এইবিলাকত জড়িত নহয় আপুনি একোৱেই নাজানে মই সঁচা কৈছোঁ বিশ্বাস কৰক মই এইবোৰ কথা একোৱেই নাজানো আৰু যদি মই গম পালোহেঁতেন তেনেহ'লে কি একো কৰিব নোৱাৰিলেও অন্ততঃ মই আপোনালোকক কথাটো জনালোহেঁতেন আকাশী গংগা আকাশী গংগা মোক আপোনালোকে ভুল বুজিছে মই পুত কৰিবলৈ আপোনালোকক মই বিচাৰি ইয়ালৈ অহা নাই তেনেহ'লে মোৰ পত্নী আৰু সন্তানে আপোনালোকক যিখিনি অত্যাচাৰ কৰিছে তাৰ প্ৰায়শ্চিত্ত কৰিবলৈহে মই ইয়ালৈ আহিছোঁ সকলোবোৰ চল্ভ কৰি লৈ লোৱাৰ পিছত এতিয়া আপুনি কটাঘাত নিমখ ঢালিবলৈ আহিছে আপুনি আমাক কি বুজাবলৈ চেষ্টা কৰিছে আপুনি এইবিলাকত জড়িত নহয় আপুনি একোৱেই নাজানে মই সঁচা কৈছোঁ বিশ্বাস কৰক মই এইবোৰ কথা একোৱেই নাজানো আৰু যদি মই গম পালোহেঁতেন তেনেহ'লে কি একো কৰিব নোৱাৰিলেও অন্ততঃ মই আপোনালোকক কথাটো জনালোহেঁতেন আপুনি কৈছে আৰু আমি বিশ্বাস কৰি ল'ম বিশ্বাস কৰিব লাগিব মা এখেতে যে আমাক ফাঁকি দিয়া নাই সেই কথাটো মই বিশ্বাস কৰিছোঁ মিছা মৰম মিছা সন্মান পাই আমি সঁচাখিনিকো মিছা বুলি ভাবিবলৈ বাধ্য হৈছোঁ খুৰা কিন্তু মই আপোনাক বিশ্বাস কৰিছোঁ আপুনি যে সিহঁতৰ লগত তিল মানুহ জড়িত নাই তেনেহ'লে ব'লা মোৰ ঘৰলৈ তোমালোকে মোৰ ঘৰতে থাকিবা তোমালোকক সিহঁতে তোমালোকৰ নিজৰ ঘৰৰ পৰা খেদি পঠিয়াইছে কিন্তু মই তোমালোকক মোৰ নিজৰ ঘৰখন দিম সেইখন ঘৰৰ মালিক তোমালোকেই হ'বা
এই চোৱা এয়া 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 চোৱা মই মাটিৰ কাগজ পত্ৰবোৰ লগতে লৈ আহিছোঁ মোৰ ঘৰটো তোমালোকক দি দিম ইয়াত গোটেইখিনি কাগজ পত্ৰ আছে গোটেইখিনি আছে লওকচোন লওক লওক নাই নহ'ব মোৰ আত্মসন্মান জোখতকৈ বহুত বেছি ভোকত মৰিম কিন্তু খুজি নাখাওঁ বেয়া নাপাব খুৰা আপুনি কৰিব বিচৰা উপকাৰখিনি আমি গ্ৰহণ কৰিব নোৱাৰিম তাৰমানে মই জীয়াই থকা দিনকেইটা এই পাপৰ বজা কঢ়িয়াই থাকিব লাগিব ঠিক আছে মোৰ পৰিয়ালে কৰা অত্যাচাৰৰ ঋণ মই পৰিশোধ কৰিবই লাগিব তোমালোকে যিয়েই শাস্তি দিয়া মই মূৰ পাতি ল'ম খুৰা এইখন লৈ যাওক আপোনাৰ সম্পত্তিৰ কাগজ পত্ৰখিনি আমাক নালাগে পাৰিলে ইন্দ্ৰাণী হাজৰিকাক দিব তেখেত সুখী হ'ব তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাৰ